News Desk BSN24 নগাঁৱৰ কহালিগাঁও বৰনামঘৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত নগাঁৱৰ চামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কহালিগাঁৱৰ বাসিন্দাসকলৰ বিভিন্ন অভাৱ অভিযোগৰ খতিয়ান লোৱাৰ উদ্দেশ্যে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা দেওবাৰে কহালিগাঁও বৰনামঘৰৰ প্ৰেক্ষাগৃহত আয়োজিত সভাত অংশগ্ৰহণ কৰে। তেওঁৰ লগত সহকাৰী আয়ুক্ত তেজছ অগ্নিহোত্ৰী আৰু চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া ডক্টৰ ময়ূৰ পংখী উপস্থিত থাকে। কহালিগাঁৱৰ ৰাইজে গায়ন বায়নেৰে আদৰি আনে সভাগৃহলৈ। বিশিষ্ট সমাজকৰ্মী অনিল শইকীয়াই সভাখনৰ আঁত ধৰি কয় যে দেৱাশীষ শৰ্মা অকল প্ৰশাসনিক বিষয়াই নহয়, তেখেত সামাজিক আৰু সাংস্কৃতিক দিশত যথেষ্ট আগবঢ়া। কহালি গাঁওখন সাংস্কৃতিক দিশত যথেষ্টখিনি আগবঢ়াৰ লগতে কেইগৰাকীমান বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃণাল কুমাৰ বৰাৰ নাম উল্লেখ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৰাইজক তেওঁ থকা দিনত যিমান পাৰি সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য প্ৰদান কৰে। প্ৰথমে ছাৰক কহালি গাঁৱলৈ আদৰণি জনাইছোঁ। কহালিগাঁও ৰেভিনিউ হালগাঁও ভিলেজৰ এটা অংশ। এই কহালিগাঁও আজিৰ পৰা 5-6 বছৰ আগত 16 চনৰ আগত আমি যিহেতু ৰূপহী সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিলোঁ আৰু এই ৰূপহী সমষ্টি আমাৰ অনুকূলে জনসংখ্যাৰ ক্ষেত্ৰত আমাৰ অনুকূলে নথকাৰ বাবে আমি অতি পিছ পৰি আছিলোঁ। তাৰ পাছতেই চৰকাৰ সলনি হোৱাৰ লগে লগে অৱশ্যে ইয়াৰ আগতে আমাৰ ভদ্ৰ শইকীয়াদেৱ, যুক্তি বৰাদেৱ তেওঁলোকেও যথেষ্টখিনি চেষ্টা কৰি আমাৰ কিছু কাম কৰাৰ ক্ষেত্ৰত সহায় কৰিছিলে। তাৰপিছতেই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পাছতেই এই ৰাইজৰ আশীৰ্বাদত আমিও দায়িত্ব পোৱাৰ পাছত কিছু কাম কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈছিলোঁ। ইয়াত কিছু কাম ছাৰে দেখিছে। যদিও আমাৰ আন্তঃগাঁথনিবিলাক হৈছে, তথাপিতো আমাৰ দুটামান সমস্যা আছে। সেই সমস্যাৰ বিষয়ে শ্ৰীযুত মহেন্দ্ৰ শইকীয়াদেৱে ইতিমধ্যে কৈছে। মঞ্চটোত বিশ্ব সন্মানীয় চক্ৰ বিষয়া মহোদয়া, এই অঞ্চলৰ এজন অত্যন্ত আগৰণুৱা যুৱ নেতা শ্ৰীযুত অনিল শইকীয়া ডাঙৰীয়া, মঞ্চটো বহিষ্ঠ প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তি, নিয়মমতে সকলোৰে মই নাম সম্বোধন কৰিব লাগিছিলে। আজি নতুন, সেইকাৰণে সকলোৰে নাম মই ধৰিব পৰা নাই, তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। এছিষ্টেণ্ট কমিশ্যনাৰ শ্ৰীযুত তেজছ অগ্নিহোত্ৰী ডাঙৰীয়া, মোৰ সন্মুখত বিৰাজমান এই অঞ্চলৰ প্ৰতিগৰাকী বিশিষ্ট নাগৰিক, আই মাতৃসকল, মোৰ বাই ভনীসকল, ভাই বন্ধুসকল আৰু আমাৰ সন্মানীয় নিমন্ত্ৰিত অতিথিবৃন্দ, জয়তে আজিৰ এই ঐতিহ্যপূৰ্ণ ইতিহাসে গৰকা এই কহালি গাঁওখনত মোৰ ভাগ্য বুলিয়ে কৈছোঁ আজি আপোনালোকৰ ওচৰত আহি দুআষাৰ মোৰ মনৰ কথা ব্যক্ত কৰাৰ সুযোগ পোৱাৰ বাবে। এই সুযোগটি দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এই সভাভাগ নামঘৰত পতা বুলি গম পোৱা হ'লে মই এনেধৰণেৰে সাজপাৰ পিন্ধি নাহিলোহেঁতেন। মই বিশ্বাস কৰিব, মই নামঘৰ ভাগত এই সভাভাগ হ'ব বুলি মই জনা নাছিলোঁ। যা হওক, তাৰ বাবেও মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আজি মই জাতীয় সাজপাৰ পিন্ধি অহা নাই। ইয়াৰ পৰা আজিৰ দিনটোত 7খন গাঁৱলৈ যাম বুলি ভাবিছোঁ। নতুনকৈ আহিলে এটা চিনাকি পৰ্ব হ'ব লাগে। শ্ৰদ্ধেয় ৰাইজসকলক জানিব লাগে। আৰু প্ৰকৃততে আমাৰ যোনটো গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি সকলোৱে জানো, তাত ৰাইজৰ যিসকল প্ৰতিনিধি, আমাৰ সন্মানীয় বিধায়ক মহোদয় অনিল শইকীয়াৰ দৰে যুৱ প্ৰজন্মৰ নেতাসকল বা চৰকাৰত যিসকল জনপ্ৰতিনিধি, তেওঁলোকৰ হাতত চৰকাৰে টকা পইচাখিনি দিয়ে, উন্নয়নমূলক কামখিনি তেওঁলোকে পৰিকল্পনা কৰে। আমি সেই পৰিকল্পনাত গুৱাহাটী অঞ্চলত হৈছে যিহেতুকে হকে পাই নহকে কোনো ভাল পৰিকল্পনা নথকাকৈ ঘৰ দুৱাৰবোৰ বনাই দিয়া হ'ল। পানী ওলাই যোৱা যোনবোৰ ৰাস্তা আছিলে, এতিয়া জুৰিপাৰ নামৰ এটুকুৰা জেগা আছে য'ত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজখন হ'ল। এসময়ত সেইখিনিত যিমানখিনি বৰষুণৰ পানী ওলাইছিলে, জুৰিপাৰৰ ৰাস্তাত, জুৰিপাৰত কেতিয়াও কৃত্ৰিম বান পৰিস্থিতিৰ কিমান কাম বন আছিলে, কিমান চাগে ভাবিছিলে, তথাপিও
আজি আপোনালোকৰ এই উপস্থিতিয়ে সঁচাকৈ মোক অনুপ্ৰাণিত কৰিছে, মোৰ মনত এটা আৱেগ জগাইছে। কি কাৰণে এই মৰম নথকা হ'লে এই গৰমত, তাতে দেওবাৰ দিন এটাত ঘৰত ইমান কাম বন থকা স্বত্তেও আপোনালোকে কেতিয়াও নাহিলেহেঁতেন। তাৰ বাবে মই আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু একেলগে মিলি মই মোৰ কাৰ্যকালৰ যিকেইটা দিন মই ইয়াত থাকিম, আমি একেলগে মিলি কাম কৰি যাম। আপোনালোকৰ পৰা শিকিম, আপোনালোকে আমাক ক'ব কিখিনি কৰিব লাগে, আৰু একেলগে মিলি মই এজন কৰ্মী হিচাপে, এজন সেৱক হিচাপে মই যিখিনি পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিম। পুনৰবাৰ আপোনালোক সকলোকে ইমানখিনি সন্মান যচাৰ বাবে, আয়োজকসকলে ইমান সুন্দৰকৈ আজি আমাক ইমানখিনি সন্মান যচা আৰু আমাৰ মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই অঞ্চল তথা এই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।